চনত এপ্ৰিল মাহৰ পৰা মানে চাকৰিৰ নামত মানে তেওঁলোকে দুজনী মাইকীয়ে পইচা লৈছিলে। এজনীৰ নাম গায়ত্ৰী বেজবৰুৱা আৰু এজনীৰ নাম হ'ল জ্যোতিমা শইকীয়া। এই দুজনীয়ে মানে কৈছিলে যে পইচা দিয়া চাকৰি পাম, আৰু কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে ৰিলেটিভছ হয়, CMৰ আলহী হয়, সেইকাৰণে তেওঁলোকে পইচাটো মানে দিলে চাকৰিটো দি দিব বুলি কৈছে, আৰু হেল্থ ডিপাৰ্টমেণ্টত দিম বুলি কৈছিলে। আৰু কৈছিলে যে মানে লাহে লাহেকৈ তোমালোকে দিয়া যিখিনি পাৰা, আৰু মই জল্দি দিম। কিন্তু এতিয়া 4 বছৰ হৈ গ'ল আৰু মোৰ মা দেউতাও মানে ঢুকালে। দেউতাৰ লগতে কথা পাতিছিলে, মা দেউতা ঢুকাল, সেইকাৰণে এতিয়া মোৰ গোটেই ঘৰখন চলাব লগা হৈছে আৰু ভণ্টি চাব লগা হৈছে। কিন্তু প্ৰব্লেম হৈছে কাৰণে এতিয়া মানে মই আইনৰ ওচৰতো গৈছিলোঁ। আজি মই FIR দিলোঁ। এতিয়া FIR দিয়াৰ পিছত আৰু এতিয়া মানে তেওঁৰ ওপৰত মানে কেছ কৰা হৈছে বাৰু। এতিয়া চাওঁ কি হয়। আৰু এতিয়া মানে কি বিভাগৰ কাৰণে চাকৰি দিম বুলি কৈছিলে? হেল্থ ডিপাৰ্টমেণ্ট। হেল্থত, হয়। আৰু এতিয়া কি কয় পইচা খুজিলে কৈছে তোমাৰ মানে মোৰ দাদাজনেও মানে তাক গালি পাৰিছিলে। দাদাজনকো ধমকি দিছে যে তুমি কিয় এনেকৈ মানে তাৰ মাজত মাতিবা আৰু তুমি সেই কৰিবা। কিন্তু চাবা, কিন্তু 2জনকে মই মানে ৱাৰ্ণিং দিছে, মানে কৈছিলে যে তোমালোকৰ কিবা বেলেগ কেছ মানে ফচাই দিম, আমাকে মানে থ্ৰেটেন কৰিছে। মানে যেতিয়া তোমালোকে পইচা খোজা তেতিয়া উল্টা মানে তোমালোকক এই কোনগৰাকীয়ে কৈছিলে? এইজনী গায়ত্ৰী বেজবৰুৱা। এতিয়া তোমালোকে কি ভাবিছা, মানে কি কৰিবা বুলি ভাবিছা? সেইকাৰণে কেছটো পইচাটো লাগে, কাৰণ তেওঁলোকে বহুত মানুহৰ পইচা খাইছে ন, বহুত, আৰু মানে সেনেকৈ কিমান মানুহৰ মোৰতো খাইছে আৰু বেলেগৰ খাব নালাগে যাতে, সেইটোৰ ওপৰত সেইকাৰণে মই আজি তেওঁৰ ওপৰত কেছ দিছোঁ। আৰু বেলেগ হ'ব নালাগে, খাব মানে সেইখিনি কামটো সকলোৰে ভাল হ'ব লাগে ন। ইমান পইচা মানে হেৰি হৈ পেলাই কৰা গৈছে, পইচা মানে দেউতাৰ কষ্টৰ পইচা হয়। তোমালোকৰ ঘৰত কোন কোন আছে এতিয়া? এতিয়া মোৰ 2জনী ভণ্টি আছে আৰু মই। এতিয়া ঘৰত চাবলৈ কোনো নাই, সেইকাৰণে বৰ্তমান এতিয়া মই সেইটো হাত উঠাই মানে ষ্টেপ ল'ব লগা হৈছে।